যোৰহাটৰ মুৰমুৰীয়াত দুৰ্গন্ধময় গেলাপানীৰ বাবে সৃষ্টি হৈছে সমস্যাৰ। ভুক্তভোগী ৰাইজ উপায়তৰ হৈ ওলাই আহিল ৰাজপথলৈ। এটা জুচৰ ফেক্টৰীৰ পৰা নিৰ্গত হোৱা প্ৰদূষিত পানীয়ে মুৰমুৰীয়া অঞ্চলৰ ৰাইজৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াইছে ভয়ংকৰ বিপদ। বহুজনৰ শৰীৰত হৈছে চৰ্মৰোগ। বহু পূৰ্বৰে পৰা এনেদৰে কোম্পানী কৰ্তৃপক্ষই গেলাপানী বাহিৰলৈ এৰি দি যন্ত্ৰণা ভুগিবলৈ বাধ্য কৰিছিল ৰাইজক। আজি ক্ষোভত ফাটি পৰা ৰাইজে ফেক্টৰীটোৰ মালিকৰ ঘৰ ঘেৰাও কৰি ন্যায়ৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ। নিশা মৰিয়নি যোৰহাটৰ পথ উত্তাল কৰে ৰাইজে। স্থানীয় ৰাইজে খেতি পথাৰ এৰাৰ উপৰিও খাবৰ বাবেও পানী ক্ৰয় কৰিবলগীয়া হৈছে। ইফালে মৰিয়নিৰ ৰাজচক্ৰ বিষয়াৰ লগতে চিনামৰা আৰক্ষী চকীত অভিযোগ দিয়াৰ পিছতো কোনো সুফল লাভ নকৰিলে ৰাইজে। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৰহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। প্ৰব্লেম হোৱা নাই, এতিয়া আকৌ ধান ৰুইছো যে আমাৰ এতিয়া খজতি হৈছে, ভৰিয়ে হৈছে, হাতে হৈছে, 3 দিন ৰোৱা পাছতে হৈছে। আগতে ইমান দিন ৰুলো একো হোৱা নাই। এই পানী এতিয়া বেয়া হৈ সেইকাৰণে হৈ গ'ল তেনেকে। সেইফালে যায় ভৰিয়ে গোটেই ভৰি চৰি গোটেই মানে একদম খজতি হৈ গৈছে। আমাৰ আগফালে অহা যোৱা বাটটো পানী গোটেই, আমাৰ পিছফালে লেতেৰা পানী, আৰু আমাৰতো কাৰেণ্ট চাৰেণ্ট নাই, মানে গোটেই পানী বোকা, গোটেই হুমা ওলা কৰোতে চব বোকা। আকৌ ল'ৰা ছোৱালী স্কুললৈ যায়, তাহাঁতৰো এতিয়াতো জোতা মোজা পিন্ধি যাব লাগে। মৰিয়নি স্কুললৈ যায়, তাহাঁতি জোতা মোজা পিন্ধি যাবই নোৱাৰিছে। গোটেই গা খজতি, ল'ৰাকেইটাৰো খজতি, আমাৰো খজতি। তেনেকে যদি হৈ থাকে তেতিয়াহ'লে আমি কেনেকে কি কৰিম? আৰু খোৱা পানী খিনিতো আমাৰ খোৱা পানী কিনি খাইছে, পানীটো বন্ধ হ'ব লাগে। ইমান লেতেৰা পানী আমাৰ কুঁৱাত সোমাইছে, কুঁৱাৰ পানী খাব নোৱাৰিছো, কিনি খাইছো আমি পানী। কিমান কিনি খাম আমি? গোটেই দিনটো হাজিৰা কৰা মানুহে, হাজিৰা কৰাত কিমান পইচা পাই? 200-250 টকা পাইহে গোটেই দিনটোত কাম কৰিলে। আমি যদি পানীয়ে কিনো, চাউল কিনো, ল'ৰা ছোৱালী ক'ত পঢ়া? কিন্তু আমি যিখন কৰি আছিলো আগতো দিছিলো, আমি এজিচি অফিচক দিছিলো, এজিচি অফিচক এওঁলোকক দিছিলো, আমিও গৈছিলো মানুহ ৰিটাৰ্ণ দি। তেওঁলোকে কি ক'লে, মেডিকেল দেখাই এওঁলোকে বন্ধ কৰি দিলে। কিন্তু বন্ধ কৰি দিলে কি পঢ়া মলো বন্ধ হ'ব ভাবিছিলো আমি, কিন্তু বন্ধ নহ'ল। আকৌ দেখিছো একেটা পৰ্যায় হ'লেতো আমাৰ কিমান অসুবিধা হৈছে। আমাৰ খেতি পথাৰ কৰিব পৰা নাই মানুহখিনিয়ে। আপোনাৰ পানীখিনি কিমান প্ৰদূষণ হৈছে যে পুখুৰী বা টিউবৱেললৈকে কিমান যে হৈছে প্ৰদূষণ, সেইখিনিতো আপোনালোকৰো গা ধুব নোৱাৰে বা কোনেও গা ধুব নোৱাৰে ভৰিখিনি নহয় মানে। তাকে তাৰ ব্যৱস্থাটো কৰিছিলো, কিন্তু পাছত মেডিকেল দি যাম বুলি ক'লে, এতিয়াতো ব্যৱস্থা কৰা নাই। প্ৰশাসনে কি কয়, প্ৰশাসনক মাতি আজি দেখাইছো গোটেইখিনি। সময়টো লৈ আমিতো কি কৰিম? আমিতো সোনকালে কৰিবই লাগিব এইটো। যদি প্ৰশাসনটোৰ দায়িত্ব কি হ'ল? প্ৰশাসনৰ দায়িত্ব হ'ল আপোনাৰ কি ডিউটিতে চাই ডিউটি কৰি গ'ল। আপোনাৰ আমাৰ ভুক্তভোগী মানুহখিনিয়ে আমি গম পাব, সেইখিনিয়ে মেইন বস্তু। আমাৰ এই পানীটোৰ কাৰণে বহুত অসুবিধা হৈছে। এইটো অকল ৰাস্তা বোৱা বুলিয়ে নহয়, ৰাস্তাটো আমি এটা শ্ব'হে কৰিছো। এই ৰাস্তাইদি পানী বৈ গৈ পথাৰেদি গৈ এই মানুহ কি কয়, আমাৰ কেইবাঘৰো মানুহৰ চোতালত সোমাইছেগৈ। চোতালত সোমাইছে পুখুৰী আপোনাৰ মানে পুৰা আপুনি চাব নোৱাৰিব, গোন্ধত পানী খাব নোৱাৰে। এই আপোনাৰ বালি ফিল্টাৰো কাম নকৰে। এইটো খাবৰ কাৰণে পানী দোকানৰ পৰা 20 লিটাৰ কেন কিনি আনি খাবলগীয়া হৈছে। কিন্তু কাপোৰ চাপোৰ ধুৱে গোটেই চবৰে খজুতি। আৰু আমি যি দেখিছো এইফালে তলেদি ড্ৰেইন কৰি দিছে। ৰেল লাইনটোৰ অৱস্থা আপুনি চাব পাৰে, ৰেল লাইনটো একদম দুৰ্বল কৰি দিছে। যেতিয়া ট্ৰেইনখন যায়, আপোনাৰ আমাৰ ঘৰ ভাইব্ৰেচন হৈ যায় ট্ৰেইনখন গ'লে। আৰু সেইখিনি ৰাস্তাটো পানী পাৰ হৈ আপোনাৰ গাঁত এটা হৈ গ'ল। তলেদিতো পানীটো ভিজি আহে নাই, ভিজি গাঁত এটা হৈ গ'ল। গাঁতটোত যদি ডাঙৰ গাড়ী এখন পৰে ন, আপুনি ৰাতি সাৰ পাই যাব। এনেকুৱা কণ্ডিশ্যন হৈছে। আৰু সিহঁতক অতবাৰ মানে এইটো কথালৈ কোৱা আছে। আমাৰতো গোটেইখিনি গৈ পেলাই এজিচি অফিচত আপোনাৰ ৰিটাৰ্ণ দিছিলো, তাৰপিছতো আমি একো ফল নাপালো। ফল নোপোৱা এইকেইদিন মানে কেইদিনমান অকণমান পানীটো কমকে এৰি আছিলে। এতিয়া দুদিনমান বৰষুণ দিলে এতিয়া একদম অভাৰ চান্স লৈ লয় মানে। প্ৰশাসনে নহয়, আমাক এইটো মানে একদম কমপ্লিটলি পানীটো বন্ধ কৰি দিব লাগে। কাৰণ কেলৈ আমাৰ ল'ৰা ছোৱালী আছে, বেমাৰ হ'লে আমিতো খুব উচ্চ খাপৰ মানুহ নহয় ন। বেমাৰ পানী হ'লেতো সিহঁতি মেডিকেললৈ নি আমাক ট্ৰিটমেণ্ট কৰি নিদিব ন। আমি এইটো কৰিব লাগিব। আৰু ল'ৰা ছোৱালী তেনেকে বেমাৰ হৈও আছে। আপোনাক এতিয়া কেমেৰাত দেখিছে গোটেই খজুৱতি হৈ আছে। এই খজুৱতি মলম এটা কিনিলেতো এইবোৰ খজুৱতি ভাল নহ'ব, খুব দূৰ সম্ভৱ। আজি বন্ধ কৰিবই লাগিব এইটো। আমি ইয়াতে আছো, মালিক আহক, কি ডিচিশ্যন লয়। প্ৰশাসনো আহিছে, আহি পেলাই কি ডিচিশ্যন লৈ লওক আৰু। আমিতো সদায় ধৰি লওক কাম বন ক্ষতি কৰি দিনতো আমি বন্ধ কৰিব পাৰোঁ। দিনতো আমিতো কামলৈ নগ'লে খাবলৈ নহয় ন। সেইকাৰণে ৰাতি এইটো লৈছো ষ্টেপ। আজিতো পানী বন্ধ কৰিব লাগিব।
আমাৰ সেইটোৱে আৰু গৈছিলে ইয়াৰ আগতে প্ৰশাসনৰ ওচৰলৈ গৈছিলে বুলি কৈছে স্থানীয় ৰাইজ এই পানীৰ সন্দৰ্ভত এতিয়া একো কাম নহ'ল আজি কোনো এটা প্ৰতিবাদ বিষয় মানে কি একচুৱেলি মানে প্ৰশাসনৰ ওচৰলৈ বুলি নহয় আমি আমাৰ যোনটো এতিয়া গাঁও প্ৰধানসকলৰ যোনটো কৰ্তব্য থাকে আমি কৰ্তব্য ভিত্তি পালন কৰি আমি SDC অফিচলৈ গৈছিলোঁ চাৰ্কল অফিচলৈ যেতিয়া আমি এপ্লিকেশ্যন কৰিছিলোঁ আমাৰ স্থানীয় ৰাইজ গৈছিলে এপ্লিকেশ্যন লিখি মোৰ লগতে গৈছিলে মোকো লগত লৈ গৈছিলে মানে আপুনি গ'লে বোলে সুবিধা হ'ব গতিকে মই গ'লোঁ লগত খালি তেওঁলোকে মানে যোনটো হেৰি দিলে আপোনাৰ ৰিপৰ্ট দিবলগীয়া আছে তেওঁলোকক দিলে আমাৰ আজি কি বুলি কয় নন্দকিশোৰ ঝাও বুলি কয় তেওঁক দিলে তেওঁ খালি মেডিকেল লিভত আছে বুলি কয় গতিকে মেডিকেল লিভৰ পৰা যেতিয়া আহিব তেওঁলোকে মানে উকিলৰ দ্বাৰা চাগে সম্ভৱ দেই মই ইমান অভিজ্ঞতা নাই গতিকে উকিলৰ দ্বাৰা চাগে সম্ভৱ তেওঁলোকে সেই মেডিকেল লিভটো মানে হেৰি কৰি আপোনাৰ আমাক এটা দিলে যে তেওঁলোক আহিলেহে আমাৰ আলোচনাটো হ'ব কিন্তু আপোনালোকে বোলে কণ্টিনিউ কৰি থাকিব যে মেনেজাৰৰ লগত হ'লেও বা কথা পাতি থাকিব তেওঁলোক আহিলে নে নাই মই দুবাৰ আহিলোঁ মেনেজাৰ কৰিলে এবাৰ বাহিৰত কথা পাতিছোঁ এবাৰ মই ভিতৰলৈ সোমাই গৈছোঁ মেনেজাৰে কৈছে বোলে অহা নাই আহিলে মই আপোনাক জনাম মোক ফোন নাম্বাৰটো লৈ থৈছে আজি এমাহমান হৈ গ'ল এমাহৰ ওপৰ হৈ গ'ল নাই অহা কি বেমাৰ হৈছে সেইটো মই গম নাপাওঁ কিন্তু মানে কি মই অহাৰ পিছত কৈছে যে তেওঁলোকে বোলে হেৰি আপুনি ফোন নাম্বাৰটো দি থৈ যাওক মেনেজাৰজনে কৈছে মই ফোন নাম্বাৰটো দি থৈ আহিলোঁ কিন্তু তথাপিও অহা নাই গতিকে ৰাইজৰ যেতিয়া কমপ্লেইনটো মোৰ ওচৰতো যায়েই গতিকে মোৰ গুৰিলেতো গৈ আছে মই তথ্যতেও মানে আজি কি কৰিলোঁ মালিকৰ ফোন নাম্বাৰটো আছে মই মানে কি চব মানুহক মই সকলো টাইমতে মানুহক মানে ব্যস্ততাৰ মাজত থাকে মালিকবিলাক নহয় জানো বা যিকোনো ব্যৱসায়ীবিলাক মই আজি নহয় মই আপোনাৰ দুদিনৰ আগত কৰিছিলোঁ বোলে আপুনি আহিবচোন বোলে মই কথাটো পাতি ল'ম তেওঁলোকে কৈছে আছিলে আহিলোঁ বুলি ক'লে কিন্তু মেনেজাৰ আজিলৈকে মোক কিন্তু ফোন কৰা নাই তেওঁলোকে কি মেনেজাৰ ৰাখিছে তেওঁলোকৰ কথা সেইটো নাজানো আমি কিন্তু মেনেজাৰজনে আজিলৈকে মোলৈ ফোন কৰা নাই যে তেওঁ আহিলে কিন্তু তেওঁতো দায়িত্ব এটা আছে মেনেজাৰজনৰ এতিয়া গতিকে আমাৰ গাঁৱৰ মানুহ আৰু ওচৰৰ আমাৰ চুবুৰীয়া বাগানৰ মানুহো আছে আমাৰ অসমীয়া মানুহো আছে মুছলিম মানুহো আছে সকলো মানুহ আছে সম্প্ৰদায়ৰ মানুহ আমাৰ একত্ৰিত সমাজ কিন্তু চবেই এতিয়া যেতিয়া অশান্তি পাই আছে আগতে এইটো আমাৰ কাঠকুটালৈকে গুচি গৈছিলে পানীটো যোনটো গেলা পানী পঠিয়াই দিয়ে আপোনাৰ লেতেৰা গোন্ধ ওলায় ওচৰৰ হোটেল এখনত আপুনি ৰুটি এটাও খাব নোৱাৰে তাৰপিছত মানে কি হ'ল আপোনাৰ যেতিয়া এইডোখৰতে আমাৰ ল'ৰাবিলাকে আমাৰ আজি কি কৰিবা এতিয়া এইখিনি আপোনাৰ আগৰ কথা হৈ গ'ল হয় আজি এতিয়া আপুনি মালিকৰ লগত কথা পাতিছে নেকি আজি মই অলৰেডি ফোন মাৰি আছিলোঁ এতিয়া এই জাষ্ট বেছি দেৰি হোৱা নাই 10-5 মিনিটো হোৱা নাই কিন্তু বিজি পালোঁ মানে মই তেওঁ ৰিচিভ কৰা নাই বিজি পালোঁ আৰু মোৰ হেৰি আমাৰ ওচৰৰ হেৰি দিছোঁ দাদা দুজনমানক তেওঁলোকেও বিজিয়ে পালে কিন্তু আহিছে আৰু গাঁওবুঢ়া সপক্ষে আমাৰ সকলো গাঁৱৰ ৰাইজ উপস্থিত আমাৰ ইয়াত ল'ৰাবিলাকে প্ৰতিবাদ কৰিছে আজি বহুত দিনৰ আগৰ পৰা আমাৰ এইটো কমপ্লেইন ইয়াত দুটা ফেক্টৰী এটা বিস্কুট ফেক্টৰী এটা জুচ ফেক্টৰী মামাজী কয় আৰু মই ইমান ইণ্টাৰেষ্টেডেবল নহয় ইয়াৰ তলত তেওঁলোকে পাইপ ফিট কৰা আছে আৰু সেই পাইপ PWD তলেদি বুট কৰোঁ মানে ধোন কৰি পেলাই পাইপটো PWD যিটো ড্ৰেইন যোৰহাট মৰিনী যিটো ড্ৰেইন সেই ড্ৰেইনটোত পেলাইছে পানীটো আৰু সেই পানীটো ৰাস্তা ড্ৰেইনৰ ফুটাই দি PWD আহি পেলাই বাগৰি পৰিছে আৰু বাগৰি পৰাত অহা যোৱা ৰাইজৰ গাঁৱৰ ৰাইজৰ আমাৰ খেতি পথাৰ আৰু দুই পাৰে থকা ৰাইজৰ পুখুৰী টিউবৱেল চবতে লেতেৰা পানী গৈছে সেই পানী মানে বিশুদ্ধ হৈছে আৰু সেই পানী আমি খাবও নোৱাৰোঁ গাও ধুব নোৱাৰোঁ এতিয়া গা ধোৱাৰ কাৰণে কাপোৰ ধোৱাৰ কাৰণে খোৱাৰ কাৰণে আমাৰ কিনা পানী ইউজ কৰিছে ৰাইজে সেইবিলাক আমাৰ প্ৰব্লেম হৈছে আৰু এই প্ৰব্লেমখিনি আমি বহুত দিনৰ আগতে ইয়াৰ স্বত্বাধিকাৰক আমি লগ কৰি পেলাই জনালোঁ তেওঁ ক'লে মই এইটো সুবিধা কৰি দিম তাৰপিছত আমি গাঁৱৰ সকলোৱে মিলি এখন দৰখাস্ত দি SDC অফিচত মৰিয়নি চাৰ্কল অফিচত আমি এই বিষয়ে জনালোঁ নটিচ কৰি তেওঁকো মাতিলে আমাৰ পক্ষকো মাতিলে আমি দুই পক্ষত আমি গ'লোঁ তেওঁলোক নগ'লে তেওঁলোকৰ বোলে সেইদিনাখন উপস্থিত নোহোৱাৰ কাৰণ তেওঁলোক ক'ৰবাত বাহিৰত আছিলে উপস্থিত নহ'লে তাৰপিছৰ পৰা আমাক SDC অফিচে একো জনোৱা নাই এইখিনি এইটো আজি 2 মাহ হৈ গ'ল চব লেতেৰা পানী তেওঁলোকৰ ভিতৰত কি আছে মই নাজানো কেমিকেল মানে পানীটো যেতিয়া দুৰ্গন্ধ নিশ্চয় লেট্ৰিন বাথৰুম কেমিকেল বিস্কুটৰ জুচৰ সকলো পানী ইয়াত আহিছে ড্ৰেইন বুলি ক'লেতো লেতেৰা পানী যায়েই চবতে আৰু ৰাস্তাই বাগৰি গৈছে পানীটো ভৰিয়ে গচকি মানুহৰ খজুতি হৈছে পানীটো
আৰু পুখুৰীবিলাকত হৈছে কি ওপৰত আপুনি গ'লে দেখি পাব যে ওপৰত পানীটো বিৰিঙি থাকে, তেল বিৰিঙি থাকে আৰু এক সঁজুলি হৈছে ইয়াৰ মানুহৰ গাত তাৰ পানী যে চুইছে দুবাল্টি এবাল্টি তুলি পেলাইতো কিবা এটা ইউজ কৰে, সেইবোৰ লৈ পেলাই মাইকী মানুহক খজুতি হৈ গৈছে। বাকীবিলাক পানী ইউজ কৰিবলৈ সকলোৱে এৰি দিছে ইয়াত। এতিয়া টোটেলি বন্ধ হৈ যোৱা যে আমাক এইটো টোটেলি বন্ধ কৰি দিব লাগে। তেওঁ ব্যৱসায় আছে, আমি তেখেতৰ ব্যৱসায় চলক, তাত আমাৰ কোনো আপত্তি নাই। এজন বিজনেছমেন, তেওঁৰ বিজনেছ চলাব, ইয়াত লৈছে জমিন লৈছে, বিজনেছ কৰিছে, বিজনেছ কৰক, আমাৰ তাত কাৰো আপত্তি নাই, তেওঁ ব্যৱসায় চলক। কিন্তু তেওঁৰ ব্যৱসায় কৰি তেওঁৰ ডাষ্ট লেতেৰাখিনি আমাক অপকাৰ কৰাৰ কাৰণেহে আমি এইখিনি আপত্তি কৰিছো। এইটো মানে প্ৰশাসনৰ ওচৰত চাবলৈ তাতো আপোনাৰ আমাক একো আমি সকাহ নাপালো তাৰ পৰা, আজি 2 মাহ হৈ গ'ল। এতিয়া কমপ্লিট বন্ধ কৰি দিয়া এটা উপায় আছে। আমি এইটো টোটেলি বন্ধ কৰি দিব কৈছো। তেওঁৰ পানী তেওঁৰ ভিতৰত কি চিষ্টেমত কৰে তেওঁ কৰি লওক। আৰু আন ফেক্টৰী আছে, তেওঁলোকৰ পানীটো আমাৰ বাহিৰলৈ অহা নাই। তেওঁলোকেতো আমাক ইয়াত আৰু এটা ফেক্টৰী আছে, তেওঁলোকৰ ভালেমানখিনি ভিতৰত ষ্ট'ৰ আছে, সেই ষ্ট'ৰৰ পানী তেওঁলোকৰ ফেক্টৰীৰ পানী আমাৰ বাহিৰত অহা নাই। তেওঁৰ কিনাৰতে আছে, সিহঁতি ভিতৰত ডাঙৰ পুখুৰী খান্দি লৈছে, তেওঁলোকৰ নিজৰ লেতেৰা পানী তাৰ ভিতৰত ৰাখিছে। বা কি চিষ্টেমত কি কৰিছে তেওঁলোকৰ কথা আমাৰ আউট হোৱা নাই। গতিকে এওঁৰ পানী ভিতৰৰ পানী চব আমাৰ বাহিৰলৈ আউট হৈছে আৰু সেই লেতেৰা পানীখিনি আমাৰ ৰাইজৰ অপকাৰ কৰিছে। ৰাইজৰ নালাগে, এতিয়া আমাৰ এইটো ৰাস্তাত মৰিয়নি যোৰহাটত অনেক মানুহ দিনটোত কামলৈ অহা যোৱা কৰে। বাইকত গ'লে মই দেখিছো ভৰিখন দাঙি পেলাই এডোখৰ পাৰ হ'বলগীয়া হয়, মানে লেতেৰা ভৰিত পৰে চিটিকনি এনেকুৱা। আৰু গাড়ীত গ'লেতো আপোনাৰ গোটেই চিটিকনি মাৰে গাড়ীত, ইখন গাড়ীয়ে সিখন গাড়ীক চিটিকাই থৈ যায় পানী। গতিকে আমাৰ অপকাৰ হোৱাৰ কাৰণেহে আমি এইখিনি কৰিছো। তেওঁ আহিছে, তেওঁ আমাৰ লগত সহযোগ কৰক, তেওঁ আমাৰ সহযোগ কৰক, তেওঁ আমাৰ কাকপতীয়া ৰচোন তই কোৱা। তেওঁ গাঁৱলৈ আহিছে, ইয়াত ব্যৱসায় কৰিছে, আমাৰ সকলোৰে লগত মিলি জুলি থাকক, ব্যৱসায় কৰক, আমি বেয়া পোৱা নাই, আমি সেইটোত বেয়া পোৱা নাই। কিন্তু তেওঁ আমাক অপকাৰ কেলে কৰিছে? আমিতো তেওঁক অপকাৰ কৰাগৈ নাই কোনো ফেক্টৰীৰ ভিতৰত সোমাই। তেওঁ আমাৰ গাঁৱৰ ৰাইজক, অহা যোৱা ৰাইজক কিয় কাৰণে অপকাৰ কৰিছে? গতিকে তেওঁ এইটো সম্পূৰ্ণ নিৰ্মূল কৰিব লাগিব, পানী বন্ধ কৰিব লাগিব। আৰু আমাৰ খেতি পথাৰ আছে, আমি খেতি পথাৰ কৰিব পৰা নাই, খেতি এৰি দিছো। খেতি কৰে এওঁ আজি আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।